জিতু জিতু নীলু নীলু নিতু দিদি দিদি জিতু নীলি নীলি নিতু দিদি দিদি জিতু নীলি নীলি নিতু জিতু নিতু জিতু নিতু জিতু নিতু জিতু নিতু জিতু নিতু রোহিদা জিতু নিতু রোহিদা জিতু নিতু রোহিদা জিতু নিতু রোহিদা তার এই অভিযান জিতু নিতু রোহিদা অভিযান মহাপাপ আসল ভগৱানে কোনোবাই খালি চুৰ কৰি লৈ গ'ল এইটো নকল মূৰ্তি
ভোলাকাই আমি তোমাক একো নকৰো নহয় কলিকা হুৰ কলিকা আইদেউ হুৰ কলিকা নহলেনো এনেকুৱা জাগ্ৰত গোসাঁইকো চুৰ কৰিবলৈ সাহস কৰে নে কিয় হয় দে মন্দিৰৰ গোসাঁইক কোনোবাই মন্দিৰৰ বেদিৰ পৰা খান্দি চুৰ কৰি নি তাৰ ঠাইত হুবহু নকল মূৰ্তি এটা থৈ গৈছে কেতিয়া কালি নিশাই বোলে কালি নিশা বুলি আপোনালোকে কিয় সন্দেহ কৰিলে কাৰণ মন্দিৰত দিনত পূজা চলি থাকে দৰ্শনাৰ্থীৰো ভিৰ থাকে নহয় দিনত নিব নোৱাৰে বুলি ময়ো জানো কিন্তু কালি নিশা নহয় পৰহি নিশাওতো হ'ব পাৰে হ'ব পাৰে কিন্তু আচ্ছা মূৰ্তিটো যে সলনি হ'ল প্ৰথম কোনে দেখা পোৱা বুলি ক'লে আমাৰ বৰ ঠাকুৰে মানে মন্দিৰৰ ভোগ ৰান্ধনি বৰ ঠাকুৰ ঠিক আছে আপুনি এতিয়া যাব পাৰে কালিলৈ ৰাতিপুৱা মন্দিৰত সকলোকে লগ পাম আচ্ছা বৰ ঠাকুৰ কওক ছাৰ মন্দিৰৰ মূৰ্তি চুৰি হোৱা বুলি প্ৰথম আপুনি গম পাইছিল নহয় হয় ময়ে গম পাইছো কেনেকে গম পালে মই ভোগ ৰান্ধি ভোগ চলাবলৈ আহিছিলো দেখিলো মন্দিৰৰ যেন মূৰ্তিটো অকণমান বেকা হৈ আছে লৰালৰিকে গৈ আমি পূজাই দিব কথাটো ক'লো তেখেতে আহি পেলাই দেখিলে কথাটো সঁচা ফুল বেলপাত সকলো আঁতৰাই দেখিলে মন্দিৰৰ পকী বেদীটো ভাঙি নকল মূৰ্তি এটা থৈ আমাৰ মূৰ্তিটো লৈ গৈছে ছাৰ মন্দিৰত ৰাতি কোন থাকে সচৰাচৰ ইয়াত কেইজনমান সন্যাসী থাকে তেওঁলোক ইয়াত থকা প্ৰায় 20 বছৰমান হ'ল কিন্তু যোৱা সপ্তাহত কুম্ভমেলা উপলক্ষে তেওঁলোক প্ৰয়াগলৈ গৈছে তাৰমানে এইকেইদিন ৰাতি মন্দিৰত কোনো নাছিল নাই চৰকাৰৰ ফালৰ পৰা ইয়াত কোনো ৰখীয়া পৰিয়া নাছিল এজন আছিল কিন্তু আজি 3 মাহমান হ'ল তেওঁৰ কোনো দেখা সাক্ষাতেই নাই ঐ ল'ৰা ক'ত আহিছ সেইফালে থাক হেল্ল' জুনিয়ৰ ডিটেক্টিভ জিতু কি খবৰ তুমিও কাম আৰম্ভ কৰি দিছা নেকি নাই বাৰু খুৰা মন্দিৰৰ দুৱাৰত ৰাতি তলা মাৰি থোৱা থাকে নেকি হয়তো কি তলা মাৰে নে নামাৰে মাৰো সেইদিনাও মাৰিছিল ৰাতিপুৱা তাৰমানে তলা ভঙা অৱস্থাত পাইছিল নহয় ৰাতি যি অৱস্থাত তলা মাৰিছিলোঁ ঠিক সেই অৱস্থাতে তলা ৰাতিপুৱা পাইছিল চাবি কাৰ হাতত থাকে তোকে কি লাগে যা পগলা চাবি কাৰ হাতত থাকে মোৰ ওচৰতে থাকে এতিয়াও মোৰ লগতে আছে
Oh, I see. শ্ৰী বিষ্ণু নাপায় মন্দিৰৰ পুৰোহিতক সন্দেহ কৰিলে পাপে চুব এই মূৰ্তিবোৰ চুৰ কৰে কিয় পূজা কৰে কাৰণ বিদেশত এনেকুৱা জাগ্ৰত গোসাঁই নাপায় সেইকাৰণে বিদেশৰ ধনী মানুহবিলাকে বহুত টকাৰে এনেকুৱা জাগ্ৰত গোসাঁই কিনি আনে আৰু নিজৰ গোসাঁই প্ৰতিষ্ঠা কৰি পূজা আৰু অখণ্ড প্ৰতাপেৰে ধন জন পুত্ৰ পৰিবাৰ সহ সুখে সন্তোষে নিৰাপদে বাস কৰে আৰু আমাৰ মানুহবোৰে হৰিকাইৰ এনে কথাবোৰ মূৰ্খৰ দৰে বিশ্বাস কৰিলে চিৰকাল ৰৈব নিচিন্ত বিপদে কথা কবলৈ নজনা নুশুনাকৈ কিয় এনে ভুল শুনা আমাৰ দেশৰ অতি প্ৰাচীন আৰু মূল্যৱান মূৰ্তিবোৰ গোপনে সংগ্ৰহ কৰি বিদেশলৈ পঠিওৱা সেইবোৰ বিদেশৰ যাদুঘৰবোৰে কিনে তাৰোপৰি বিদেশৰ বহুতো ধনী মানুহৰ ব্যক্তিগত যাদুঘৰ আছে তেওঁলোকে কিছুমান অসৎ মানুহৰ সহায়ত এই মূৰ্তিবোৰ সংগ্ৰহ কৰে বিদেশৰ মানুহে আমাৰ দৰে মূৰ্তি পূজা নকৰে নহয় হৰিকাই এতিয়া এইসব বাদ আমি যাওঁ বল কলৈ মন্দিৰলৈ কিয় বলচোন বল গম পাবি নহয় বগলা বহি আছে বৰ ভয় লাগে পাই হলে ভাল আছে তলাটো টানি দে খুলি যাব ইমান আন্ধাৰ মোৰ বৰ ভয় লাগিছে ঐ জিতু যাওঁগৈ বল না ৰচোন মোক ভালকৈ চাবলৈ দে তোমালোকে ইয়াত কি বিচাৰিছা এতিয়াতো ইয়াত একো নাই আসল মূৰ্তিটো চোৰে নিলে আৰু চোৰে থৈ যোৱা নকল মূৰ্তিটো পুলিচে নিলে বহুদিন ইয়াত নাছিল আহিয়ে দেখিলো এইবোৰ পাপী মানুহৰ কাম বোপাই দেশত ধৰ্ম কৰ্ম সকলো শেষ হৈ গ'ল আগৰ দিনত মানুহে মন্দিৰত সোমাবলৈ ভয় কৰিছিল জানোচা কিবা দুখ লাগে আজিকালিৰ মানুহবোৰ যে কি হৈ গ'ল ভগৱানে দেখিলে ভগৱানক ভগৱানে চুৰ কৰিলে ভগৱানে দেখিলে ভগৱানক ভগৱানে চুৰ কৰিলে ভগৱানে দেখিলে মন্দিৰৰ ভিতৰত কোন সোমাইছে পাপ পাপ সোমাইছে পাপ পাপ সোমাইছে পাপ পাপ বাবা তুমি কেতিয়া আহিলা আজি পূজাৰীদেউ কেনে আছে গা বৰ ভাল নহয় বাবা তুমি কথাবোৰ নিশ্চয় গম পাইছাই পুলিচে ইয়াত এতিয়া কাকো সোমাবলৈ দিবলৈ মানা কৰি গৈছে
বাবা তুমিতো ইয়াতে থাকিবা ভিতৰলৈ কোনোবা সোমাব খুজিলে পুলিচৰ কথাটো কবা বাৰু বাবা তেখেত কোন মন্দিৰৰ পুৰোহিতৰ পুতেক ভোলাকাইৰ হাতত দেখোন এটা নতুন চোলা ভগৱানক ভগৱানে চুৰ কৰিলে ভগৱানে দেখিলে ভগৱানক ভগৱানে চুৰ কৰিলে ভগৱানে দেখিলে ভগৱানক ভগৱানে চুৰ কৰিলে ভগৱানে দেখিলে ভগৱানক ভগৱানে চুৰ কৰিলে আহিব দিয়া মা তই কিবা ভাবি পালি নেকি মই পাইছো কিন্তু ভোলাকাইয়ে চোৰক দেখিছিল ভগৱানে ভগৱানক চুৰ কৰিলে ভগৱানে দেখিলে তাৰ মানে কি জানো প্ৰত্যেক মানুহেই ভগৱান চোৰো ভগৱান ভোলাকাইও ভগৱান জীৱ মাত্ৰই ভগৱান গতিকে তয়ো ভগৱান ময়ো ভগৱান আৰু চোৰ আমি আকৌ কেনেকৈ চুৰ হলো আৰু আমি ভগৱান হম কেনেকৈ জিতু নিতু বুলি জানো কোনোবা ভগৱানৰ নাম আছে এই ভাষা ভগৱান নহয় ভগৱানৰ নামহে ভগৱানক ভগৱানে চুৰ কৰিলে ভগৱানে দেখিলে অৰ্থাৎ ভোলাকাই দেখিলে ভোলানাথ ভগৱান শিৱৰ নাম অৰ্থাৎ চুৰ কৰাজনৰ নাম ভগৱানৰ নামেৰে হ'ব লাগিব ভোলাই দেখাটো সঁচা আৰু চোৰে ভোলাক সম্পূৰ্ণ পগলা বুলি ভাবি তাক ফুচুলাবৰ বাবে এটা নতুন চোলা দিয়ে আৰু কালি তাক কোনোবাই 100 টকীয়া নোট কেইখনমানো দিয়ে সেই নোট কেইখনো সি সেই নতুন চোলাটোৰ দৰে পাপ পাপ বুলি জিত কৰি পেলায় ভোলাই আজিলৈকে বেয়া কাম কৰা মই দেখা নাই সি সম্পূৰ্ণ পাগল নহয় বাবা ভোলাকাই সম্পূৰ্ণ পাগল নহয় মানে শুনা তাৰ জীৱন কাহিনী বৰ দুখ অত্যন্ত সৎ আৰু সহজ সৰল ভোলাক গাঁৱৰ মানুহে ভোলানাথ বুলি মাতিছে অনবৰতে ভাং খাই থকাৰ বাবে তাক আকৌ অনেকে ভঙুৱা শংকৰ বুলিও কৈছে এবাৰ তাৰ গাঁৱৰ চৰকাৰী অফিচ এটাৰ বহুতো মূল্য বস্তু গাঁৱৰ মুৰব্বী কেইজনমানে চুৰ কৰি পিছত এই ভোলাকে চুৰ সজায় পুলিচে ভোলাক চুৰ বুলি ধৰি লৈ গ'ল বিচাৰ হ'ল বিচাৰত ভোলাৰ জেল হ'ল সহজ সৰল ভোলাই জীৱনত বৰ আঘাত পালে সেই দিনাখনৰ পৰা তাৰ মগজৰ কিছু বিকৃতি ঘটিল সঁচা কিন্তু সি সম্পূৰ্ণ পগলা নহয় আচলতে গোটেই পৃথিৱীখনলৈকে তাৰ এটাই ভয় সোমাই গ'ল আৰু সেইবাবে সি এতিয়া অনবৰতে সকলোকে ভয় কৰে বাবে সকলোৱে তাক পগলা বুলি ধৰিব মোৰ দৃঢ় বিশ্বাস তাৰ মনত সোমাই থকা এই ভয় ভাৱটো যদি আঁতৰাই দিয়া যায় সি তেতিয়াহ'লে সম্পূৰ্ণ সুস্থ হৈ উঠে কি হে তোমালোক আজিও আহিছা দেখোন হয় খুৰাদেউ আমাক ভোলাকাই গালৈ মাতিছে এই পগলাটো কিয় মাতিছে ভোলাকাই হেনো মূৰ্তি চোৰক দেখিছে তেওঁ আমাক চোৰৰ নামটো কম বুলি ইয়ালৈ মাতিছে নাই কোৱা কাইলৈ মাতিছে ভোলাকাইৰ পৰা আমি চোৰৰ নামটো জানিলে লগে লগে থানাত কৈ দিমগৈ আজি কিয় নকয় আৰু কালিলৈ যে ক'ব কি বিশ্বাস সেই পগলাটোক বিশ্বাস কৰিবলৈ গৈ তোমালোক কেইদিন নিজেই বিপদত পৰিবা অলপ সময় ইয়াতে ৰচোন মই বাবাজী কিবা এটা কৈ আহোঁ
বাবাজীক কানে কানে কোৱা কথাটো মোক নকওঁ নেকি? কম, এতিয়া সময় নাই। তই ইয়াত কিছু সময় অকলে থাকিবলৈ ভয় কৰিবি নেকি? কিয়? তই কেনি যাবি? তই যদি ইয়াত অকলে থাকিবলৈ ভয় কৰ তেনেহ'লে তই ঘৰলৈ যা। কিয় ঘৰলৈ যাম? তই যেনি যাওঁ ময়ো যাম। ভয় নকৰাতো। কিছুমান কাম কৰিবলৈ ভয়ক জয় কৰিবই লাগিব। গুড, দ্যাটছ লাইক মাই গুড এছিষ্টেণ্ট। বল। অলপ সময়ৰ বাবে ঘৰত সোমাই যাওঁ জিতু। নাই, এতিয়া একেবাৰে সময় নাই। কিন্তু এইদৰে একো খবৰ নিদিয়াকৈ গ'লে ঘৰত গালি খাব লাগিব। কিন্তু এতিয়াই যদি আমি কিবা এটা নকৰোঁ তেন্তে আন কাৰোবাৰ সাংঘাতিক বিপদ হ'ব পাৰে। কি কোৱা হে? আপুনি মোক বিশ্বাস কৰক খুৰা, চোৰ আজি ৰাতি মন্দিৰলৈ যাবই। তোমালোকৰ কথাবোৰ শুনি মই আচৰিত হৈছোঁ, কিন্তু তোমালোকে ভবাৰ দৰে কথাটো হ'ব বুলি মোৰ বিশ্বাস নহয়। সঁচা হ'বই খুৰা, আপুনি আজি ৰাতি মন্দিৰলৈ যাবই লাগিব, নহ'লে ডাঙৰ ঘটনা ঘটিব। হয় খুৰা? ঠিক আছে, আমি তোমালোকৰ কথা ৰাখিম বাৰু। তোমালোকে এতিয়া ঘৰলৈ যোৱা। খুৰা, আমিও আপোনাৰ লগত থাকিম নে? ঠিক আছে, থাকিবা বাৰু, যদিহে তোমালোকৰ মা দেউতাই অনুমতি দিয়ে। আপুনি ফোন এটা কৰি কথাটো জনাই দিয়ক না। অ' খুৰা, আমাৰ ঘৰলৈও কৰিব দেই। অ'কে মাই ডিয়াৰ য়ং ডিটেকটিভ এণ্ড হিজ এছিষ্টেণ্ট। বুজিছোঁ বাৰু। হৰকান্ত দেখিলি নেকি? হৰকান্ত, হৰ মানে শিৱ আৰু শিৱ মানে ভগৱান। এক ভগৱানে এক ভগৱানক চুৰ কৰিলে, এক ভগৱানে দেখিলে। বিষ্ণু ভগৱান, হৰও ভগৱান আৰু মই ভোলানাথো ভগৱান। থেংক ইউ জ্যোতিনতু, তোমালোকৰ এই অভিযানে আমাৰ পুলিচ বিভাগক যথেষ্ট সহায় কৰিলে। এতিয়া ব'লা ঘৰলৈ যাওঁ। খুৰা, অলপ ৰ'ব, আমি ভোলাকাই আৰু বাবাক লগ কৰি আহোঁ। থেংক ইউ বাবা। থেংক ইউ ভোলাকাই। তোমালোকক গ্ৰেপ্তাৰ কৰা হ'ল। তোমালোক এতিয়াই থানালৈ। নহয় নহয়, তোমালোক জেললৈ। নহয় ঘৰলৈ। তোমালোকৰ দেউতা আমাৰ গাড়ীত বহি আছে, গতিকে ব'লা।